কলা ড্ৰেছ পৰিধান কৰি এয়া প্ৰতিবাদ এই প্ৰতিবাদত অংশ এই মুহূৰ্তত লোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী বিধায়ককে দেখিবলৈ পোৱা গৈছে এই ধৰণে অসম বিধানসভাৰ মজিয়াত তেখেতসকলে প্ৰৱেশ কৰিব আৰু বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰাৰ মুহূৰ্তত আমি দেখিবলৈ পাইছো আমি আহিছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওচৰলৈ যে কলা ড্ৰেছ পৰিধান কৰি হাতে হাতে ফলক লৈ এই মুহূৰ্তত আগবাঢ়িছে বিধানসভাৰ চৌহদলৈ বিধানসভাত যোৱা শুকুৰবাৰে যি ঘটনা হ'ল এই ঘটনাৰ বাবে আমি বৰ দুখিত আৰু ই আমাৰ সকলোৰে সন্মানত আঘাত দিছে বিধানসভাৰ মৰ্যাদা হানি কৰিছে আৰু লগতে যিজন ব্যক্তিয়ে এনে কাম কৰিলে তেখেতে আমাক কৈছে যে যদি এনেকুৱা ঘটনা হয় ইয়াতকে 10 গুণ বেছি হ'ব 1 গুণত যদি বিৰোধীৰ আসনলৈকে খেদি যায় 10 গুণত কি হ'ব পাৰে এই কথাটো চিন্তনীয় আমাৰ বিধানসভাৰ যি নিশ্চিত নিৰাপত্তা থাকে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু সদনত সকলো কথা আলোচনা হ'ব লাগে এনেকৈ কিন্তু গাৰ জোৰেৰে কাৰো বাকৰুদ্ধ কৰাৰ ব্যৱস্থাটো নাই এইটো নজিবহীন ঘটনা সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছো আৰু স্পিকাৰ মহোদয়ক ৰূপজ্যোতি কৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছো প্ৰিভিলেজ কমিটিত যাব লাগে যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু দুদিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছো অহা নাই আমি সেই গতিকে অধ্যক্ষ মহোদয়ৰ দেৱব্ৰত শইকীয়াই স্পষ্ট কৰিছে যে এই মুহূৰ্তলৈকে বিশেষ অধিকাৰ ভংগৰ যি তেখেতে পত্ৰ দাখিল কৰিছে সেই এই মুহূৰ্তত আমি সাহায্য সংগ্ৰহ কৰিছো আৰু আমি জাকিৰ হুছেইন সিকদাৰ আমি ল'বলৈ চেষ্টা কৰিছো যে সকলোৱে কলা ড্ৰেছ পৰিধান কৰি বিধানসভাৰ চৌহদত প্ৰৱেশ কৰিব মূল কথাটো হৈছে যে ৰূপজ্যোতি কৰ্মীৰ আচাৰ আচৰণ নিশ্চিতভাৱে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যিখিনি আচৰণ কৰিছে তাৰ পিছত তেখেতৰ ওপৰত যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লোৱা নাই গোটেই অসমে আজি লজ্জিত হৈছে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ আচৰণত কিন্তু শাসক পক্ষ বা বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া বা উপাধ্যক্ষ ডাঙৰীয়াই বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো কাৰণ আমাৰ অসমীয়া জাতিৰ মান সন্মান আছে অসমীয়া জাতিৰ মান সন্মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত দেশবাসীৰ আগত যাতে আমি লজ্জিত নহয় আহি থকা দিনত যাতে এনেকুৱা আচৰণ কোনেও কৰিব নোৱাৰে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো ইয়াক কঠোৰতম শাস্তি দিব লাগিব আৰু এই শাস্তি নিশ্চিতভাৱে সকলো অসমৰ ৰাইজে সন্তুষ্ট হোৱাকৈ শাস্তি দিব লাগিব ৰূপজ্যোতি কৰ্মীয়ে কেৱল ক্ষমা খুজিছে বাদ দি দিব আকৌ ৰূপজ্যোতি কৰ্মীয়ে দ্বিতীয়বাৰ ভাবুকি দিছে যে তাতকৈ 100 গুণ বেছি আমাৰ ওপৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ লগত একেলগে বিধানসভাত বহুত আমাৰ ভয় হৈছে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যিকোনো আচৰণ কৰিব পাৰে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া নিশ্চিতভাৱে মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে আৰু মাননীয় অধ্যক্ষ ডাঙৰীয়াই ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ ওপৰত যেতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ থাকিব এই প্ৰতিবাদ অসমীয়া ৰাইজৰ হৈ প্ৰতিবাদ আমি কৰি আছো আৰু বিৰোধী দল হিচাপে আমাৰ যিটো নিৰাপত্তা আমাৰ যিটো মান সন্মান অক্ষুণ্ণ ৰখাৰ দায়িত্ব বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ আৰু অধ্যক্ষ ডাঙৰীয়াই সেয়া নিশ্চিত কৰিব লাগিব তেখেতে উল্লেখ কৰিছে যে নিৰাপত্তাহীনতাত ভুগিছে এটা ডাঙৰ প্ৰশ্ন সদনৰ মজিয়াতেই যদি জনপ্ৰতিনিধি নিৰাপত্তাহীন হয় তেতিয়াহ'লে বাহিৰত কি হ'ব সৰ্বসাধাৰণ জনতাৰ সেইদিনাৰ সেই ঘটনাটোৰ পিছত পুনৰবাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই পুনৰ ভাবুকি দিছে যে সেইদিনা যি কৰিলো তাতকৈ 10 গুণ বেছি কৰিম বুলি কৈছে অতি দুৰ্ভাগ্যজনক অসম বিধানসভাত নজিৰবিহীন ঘটনা আগতে এনেকুৱা কাহিনী হোৱা নাছিল অন্যত হৈছে যদিও গতিকে বিধানসভাৰ পবিত্ৰতা ৰক্ষা কৰিব লাগে সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়ক আমি আহ্বান জনাইছো যে যি 2টা দিন আছে আজি আৰু কালি এই 2টা দিন আমাৰ মাননীয় বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক সদনৰ পৰা বাহিৰত ৰাখিব লাগে ধন্যবাদ জনাইছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওচৰলৈ পুনৰবাৰ গৈছো আমি আৰু তেখেতৰ পৰা সাহায্য ল'বলৈ চেষ্টা কৰিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যদি ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খুজিব লাগে তেতিয়াহ'লে একেদৰে ক্ষমা খুজিব লাগিব অখিল গগৈ কোনটো কথাৰ কাৰণে কৈছে মই নাজানো কথা কটাকটিৰ কাৰণে নে খেদি যোৱাৰ কাৰণে অকল খেদি যোৱা কামটো অকল ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৰিছে আৰু বাকী যিটো কথাৰ মাজত কথা কোৱা কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াৰ মুখতো কৰিছিলে সেই গতিকে সেইটোৰ কাৰণে হ'লে আৰু বহুতখিনি কথা পাতিব লাগিব আৰু সদনৰ সকলো প্ৰচিডিংছ চাব লাগিব কাৰণ বিভিন্ন ধৰণৰ খেলিমেলি হয় কাৰণে সদনৰ আপোনালোকে পুৰণা প্ৰচিডিংছ চালে দেখিব তাত লিখা থাকে সদনত হুলস্থুল হ'ল কোনে কি কৈছে ধৰিব পৰা নগ'ল সেইখিনিলৈকে এটা বেলেগ কথা সেইকাৰণে সকলোৱে ক্ষমা খোজক কিন্তু এনেকৈ আক্ৰমণ কৰিবলৈ ট্ৰেজাৰী বেঞ্চৰ পৰা অপজিশ্যন বেঞ্চলৈ অহাটো কিন্তু বৰ ডাঙৰ কথা এইটো ঘটনা প্ৰথম ঘটনা মই নাজানো হৈছিল যদি আগত মই আজি
ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিজে 20 বছৰৰ বিধায়ক, মুখ্যমন্ত্ৰী মহোদয় বোধকৰো 2002 চনৰ পৰা তেখেততকৈ আৰু 2 বছৰমান বেছি, মোৰ মাত্ৰ 14 বছৰ হৈছে। আমি কিন্তু এনেকুৱা দেখা নাছিলো আৰু এনেকুৱা কথা কোনেও কোৱা শুনাও নাই। আৰু এই কাৰণতে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই এখন মানে নভেলত লিখা আছিল যে এইবিলাক গাহৰি গঁৰালৰ আমাক গাহৰিৰ লগত তুলনা কৰাৰো এটা অৱকাশ পালে, যিটোৱে বিধানসভাৰ মৰ্যাদা, বিধানসভাৰ সদস্যসকলৰ মৰ্যাদা হানি কৰিছে। সেই গতিকে আমি এতিয়া অধ্যক্ষ মহোদয়ক উপাধ্যক্ষই উল্লেখ কৰিছে যে তেখেত টয়লেটত গৈছিলে আৰু টয়লেটত যোৱা গতিকে তেখেতে এই ব্যৱস্থা ল'ব নোৱাৰিলে, এই ধৰণৰ কথা উল্লেখ কৰিছে উপাধ্যক্ষই। আমি তেখেতৰ ওপৰত মোৰ মতামত নাই। সেইখিনি সময়ত যি সিদ্ধান্ত হ'ল তাৰ আমি প্ৰতিবাদ কৰি ৱাকআউট কৰিছিলো। আমি যদি প্ৰশ্ন কৰোঁ যে এতিয়া এই সময়খিনিত তেখেতৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ যিটো পদক্ষেপ, সেই পদক্ষেপ সদনৰ মজিয়াত আছে নে নাই? আছে, নিশ্চিতভাৱে আছে। কাৰণ সেইদিনাখন চৰকাৰী পক্ষই এই ঘটনাটো যে চৰকাৰী পক্ষই সদন পৰিচালনাত স্পীকাৰক সহায় কৰে। যেতিয়া সদনৰ এনেকুৱা এটা ঘটনা হ'ল যিটোৱে গোটেই দেশত আমাৰ নাক কাণ কাটিলে, তেতিয়া চৰকাৰী পক্ষই নিশ্চিতভাৱে অল পাৰ্টি মিট এখন দিবলৈ স্পীকাৰ মহোদয়ক পৰামৰ্শ দিব পাৰিল হয়। সেইখিনি আমি দেখা নাই পোৱা। সেই গতিকে নিশ্চয় অৱকাশ আছে। ধন্যবাদ জনাইছো। এয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আৰু তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে যি আচলতে বিধায়কৰ জনপ্ৰতিনিধিৰ পক্ষে যি এগৰাকী জনপ্ৰতিনিধিৰ যি এনেকুৱা ধৰণৰ সদনৰ মজিয়াৰ আচৰণ, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু তেখেতৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিশেষাধিকাৰ ভংগৰ অভিযোগ যি দাখিল কৰা হৈছে তাৰ ভিত্তিত অধ্যক্ষই 9:30 বজাৰ পূৰ্বে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু নহলে অসম বিধানসভাত নজিৰ সৃষ্টি কৰা এই পৰিৱেশটোৱে ভৱিষ্যত দিনত অসম বিধানসভাৰ যি গুণ গৰিমা, সেই গুণ গৰিমাত যে ম্লান কৰিব, এই কথা নিশ্চিত। আৰু গতিকে এই দিশটো এতিয়া কি ধৰণে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণে আমি পুনৰবাৰ সদনৰ বাহিৰভাগৰ দৃশ্যাংশ দেখুৱাইছো। এইদৰে কলা ড্ৰেছ পৰিধান কৰি অসম বিধানসভাৰ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কক একলগ হোৱা দেখিবলৈ পোৱা গৈছে। হাতে হাতে ফলক আছে আৰু তেখেতসকলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পুনৰবাৰ তেখেতসকলে বুজাই দিব বিচাৰিছে যে কোনো কালত এই পৰিৱেশ আচলতে সুস্থ সমাজৰ পক্ষে গ্ৰহণযোগ্য নহয় আৰু এই পৰিৱেশৰ ক্ষেত্ৰত তেখেতসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উল্লেখ কৰিছে। বাতিল খণ্ডকাৰ ডাঙৰীয়া, গোটেই বিষয়টো যদি প্ৰথম অৱস্থায় দীৰ্ঘ সময় ধৰি আপুনি বিধানসভাৰ মজিয়াত আছে, এনেকুৱা ধৰণৰ আচৰণে আচলতে সকলোকে লজ্জিত কৰিছে, গৰিহণা দিছে। বিজেপি সভাপতিগৰাকীৰ যিখন বাৰ্তা, সেই বাৰ্তাত কিন্তু এটা ইতিবাচক দিশ দেখিবলৈ পাইছে। নাই, এইটো তেওঁলোকৰ মানে হয়তো একজনে এক ধৰণে ক'ব, আনজনে আন এক ধৰণে ক'ব, তেওঁলোকৰ ভিতৰত কিজানি বুজাবুজিও থাকিব পাৰে। এটা কথা যে বিজেপিৰ শাসন কালত বিৰোধী অসুৰক্ষিত হৈ পৰিছে, গণতন্ত্ৰ অসুৰক্ষিত হৈ পৰিছে। তাৰমানে তেওঁলোকে যি ধৰণে বিধানসভাৰ মজিয়াত আচৰণ কৰি আছে, হয়তোবা এইটো তেওঁলোকৰ ভিতৰত এটা মানে আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যে তুমি এনেকে কৰিবা, আমি এনেকে ক'ম। মানে যি ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ মোটামুটি গণতন্ত্ৰৰ পৰিপন্থী কাম। আজি যদি এতিয়া ৰূপজ্যোতি কুৰ্মী সদনৰ ভিতৰত প্ৰৱেশ কৰে, আপোনালোকে একেলগে থাকিব নে নাই? আমি যিটো দলীয় সিদ্ধান্ত হ'ব সেইমতে কাম কৰিম। ধন্যবাদ জনাইছো। আৰু প্ৰায় 9:30 বজাৰ আগমুহূৰ্তলৈকে তেখেতসকলে অপেক্ষা কৰিব, কিন্তু সদনৰ ভিতৰ ভাগত আচলতে অধ্যক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণে। পুনৰবাৰ ৰেকিবুদ্দিন আহমেদৰ ওচৰলৈ আহিছো আৰু এই ভাষ্য ল'বলৈ চেষ্টা কৰিছো। নাই, যোৱাবাৰ এনেকুৱা এটা পৰিৱেশ আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছক যেতিয়া ৰূপজ্যোতি কুৰ্মী আছিল, তেখেতে এনেকুৱা এটা ইছ্যুত তেখেতে নিজৰ শৰীৰৰ পৰা কাটি তেজ ওলাই লৈছিল আৰু ব্লেক ড্ৰেছ পিন্ধি তেখেতে ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিছিল আৰু তেওঁ ব্লেড লৈ হাত কাটি লৈছিল। আৰু আজি তেওঁৰ কাৰণে আজি এটা পুনৰাবৃত্তি হ'ব লগা হৈছে। আজি আমাৰ সংসদৰ, আমাৰ বিধানসভাৰ যি গৰিমা, আজি গৰিমা যথেষ্ট নষ্ট হৈছে আৰু সেইটো জনসাধাৰণে, মানুহে এইটো আমাক লক্ষ্য কৰে, মানুহে আমাৰ পৰা বহু আশা কৰে আৰু এনেকুৱা এটা ঘটনাই সমগ্ৰ অসমৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। তাৰ প্ৰতিবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ বিৰোধী দলপতিৰ নেতৃত্বত আমি সকলোৱে আজি প্ৰতিবাদ কৰিছো। আমাৰ প্ৰতিবাদ ভালেকেইটা ষ্টেজত আছে। এতিয়া ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড, থাৰ্ড ষ্টেজ, গোটেই বাকীবিলাক আপোনালোকে গম পাব। এইটোতো আৰু পৰামৰ্শ, এইটো জানিবই লাগে। বিধায়ক এজন হৈ আহি বিধায়কৰ আসনত বহিলে বিধায়কৰ গৰিমা সকলোৱে ৰক্ষা কৰিবই লাগে আৰু সেইখিনি নিজেও জানিব লাগে। আৰু ক্ষমা খোজাৰ পিছত আকৌ থ্ৰেটেনিং দিয়াটো
এইটো এটা সঁচাই দুখৰ বিষয়। নাই, আজি প্ৰথমবাৰ হৈছে এইটো বিধানসভাত, এইটো 3rd টাইম মই MLA হৈ আছো। প্ৰতিবাদ হ'ব, তাতো প্ৰতিবাদ হ'ব, ভিতৰতো হ'ব, বাহিৰতো হ'ব। এই আৰম্ভ হৈছে আৰু ভালেকেইটা ফেজ আছে আমাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।